প্ৰি টেষ্ট এক্সামতকৈ এইবাৰ 2025 বৰ্ষৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা টান হ'ব নেকি? এইবাৰ মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ কুৱেশ্যন পেপাৰ পেটাৰ্ণটো কেনেকুৱা ধৰণৰ হ'ব? যদি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত ছাত্ৰ-ছাত্ৰীসকলে ফেইল কৰে তেনেহ'লে তেওঁলোকৰ কি হ'ব? সকলোখিনি তথ্য এইটো ভিডিঅ'ৰ মাধ্যমেৰে লৈ আহিছোঁ, গতিকে তোমালোকে ভিডিঅ'টো অকণি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা আৰু এইটো ভিডিঅ'ত লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবা। এনেকুৱা ধৰণৰ তোমালোকক ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ মই আগবঢ়াই থাকোঁ আৰু পাৰিলে নিজৰ বন্ধু বান্ধৱীৰ সৈতে লিংকটো শ্বেয়াৰ কৰি দিবা। তো এতিয়া আমি বোলা ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক হৈছা 2025 বৰ্ষত এইবাৰ মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিবলৈ লোৱা ছাত্ৰ-ছাত্ৰী। তো তোমালোকৰ মনত এটাই কুৱেশ্যন, মই যিকেইটা তোমালোকক প্ৰথমতে কুৱেশ্যন ক'লোঁ সেইকেইটা কুৱেশ্যন তোমালোকৰ মনত খুবেই আহি থাকে আৰু মোক বহুতে কমেণ্ট কৰি জনাই থাকে। তো তোমালোকক মই জনাই দিওঁ, এইবাৰ 2025 বৰ্ষত তোমালোকৰ কুৱেশ্যন পেপাৰ তোমালোকৰ পেটাৰ্ণসমূহ চেঞ্জ কৰা হৈছে। তো বহুতো ছাত্ৰ-ছাত্ৰীয়ে ভয় খাই আছে তোমালোকৰ নিউ পেটাৰ্ণ আহিছে বুলি। কিন্তু তোমালোকক মই এটা কথা কৈ দিওঁ, প্ৰত্যেকবাৰে তোমালোকক কয় যে নিউ পেটাৰ্ণত কুৱেশ্যন পেপাৰ কটা হৈছে, কিন্তু তোমালোকক এইটো নহয় যে তোমালোকক এইবাৰ তোমালোকৰ আউট অফ চিলেবাছৰ কুৱেশ্যন আহিব। তোমালোকে নিজৰ কিতাপৰ পৰাই কুৱেশ্যন এনচাৰ আহিব আৰু আগৰ দৰেই তোমালোকৰ সহজ হ'ব। তোমালোকে যদি টান বুলি ভাবি তোমালোকে পৰীক্ষাসমূহৰ কাৰণে এইবাৰ পেটাৰ্ণ চেঞ্জ কৰিছে, টান কৰা হ'ব, তো তোমালোকে সেইটো ভাবি তোমালোকৰ এক্সামটো বেয়া হ'ব। গতিকে তোমালোকে যিটো তোমালোকে লেভেলত পঢ়ি আছা তোমালোকে সেইটো লেভেলতে পঢ়ি যোৱা। কিবা এটা এক্সাম দিবলৈ হ'লে মানুহৰ তাৰ আগত এটা পজিটিভ চিন্তাধাৰা লাগে। তোমালোকৰ যদি মনটো নিগেটিভ হৈ থাকে তেনেহ'লে তোমালোকৰ এক্সাম কেতিয়াও ভাল নহয়। তোমালোকে যিমান পঢ়িলেও তোমালোকৰ এক্সাম ভাল নহয়। গতিকে সদায় তোমালোকে পজিটিভ যাবা, তোমালোকে পঢ়ি নগ'লেও যিমান তোমালোকে পঢ়িছা সেইটোৱে তোমালোকে যথেষ্ট বুলি ভাবি তোমালোকে পজিটিভ ধান্দাত তোমালোকে যাবা। আৰু এটা কথা কৈ দিছোঁ, তোমালোকৰ প্ৰি টেষ্ট এক্সামৰ কুৱেশ্যন পেপাৰ প্ৰত্যেকবাৰে টান আহে। এইবাৰ দেখিবলৈ পোৱা গৈছে প্ৰত্যেক ডিষ্ট্ৰিক্টৰে তোমালোকৰ প্ৰি টেষ্ট এক্সামৰ পেপাৰসমূহ বহুত টান কটা হৈছে। তো তোমালোকৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত যে সহজ আহিব সেইটোও নকওঁ, তোমালোকৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাটো টানেই আহিব, কিন্তু ইমানো তোমালোকৰ কুৱেশ্যন পেপাৰ টান নাহে প্ৰি টেষ্ট এক্সামৰ দৰে। তোমালোকৰ কিতাপৰ পৰাই আহিব, অলপ নিউ পেটাৰ্ণ মানে তোমালোকৰ কুৱেশ্যন পেপাৰসমূহ অলপ চেঞ্জ কৰি দিয়া হ'ব। তো তোমালোকে সেইটোত কোনো ভয় কৰিব দৰকাৰ নাই। কিছুমান ফাল্টু চেনেলে নন ষ্টপ তোমালোকৰ উৰা বাতৰি দি আছে, তেওঁলোকৰ দুটামান ছাবস্ক্ৰাইবাৰ বেছি হ'ব পাৰে বা তেওঁলোকৰ অডিয়েঞ্চসমূহ বেছি হ'ব পাৰে, সেইকাৰণে তেওঁলোকে তাৰ পাৱাৰটো লৈ তেওঁলোকে সকলো ইউটিউবাৰকে বেয়া কৰিবলৈ চেষ্টা কৰি আছে। তো তোমালোকৰ সৰু ইউটিউবাৰ হওক ডাঙৰ ইউটিউবাৰ হওক কোনো কথা নাই, যাৰ পৰা তোমালোকে জ্ঞান লাভ কৰা তোমালোকে সেইটোৱে তোমালোকে ধৰিবা। তো বাকীটো মই কি ক'ম, তোমালোকে এক্সামসমূহ ভালকৈ দিয়া। তো আজিলৈ তোমালোকক এইটো ডাউট ক্লিয়াৰ কৰিছোঁ, বহুতে মোক কমেণ্ট কৰি থাকে সেইকাৰণে তোমালোকক মই জনালোঁ আৰু তোমালোকৰ কমেণ্টৰ ওপৰতে মই ভিডিঅ' বনাওঁ। গতিকে তোমালোকে এইটো ভিডিঅ'ত তলত কমেণ্ট কৰিবা কি তোমালোকৰ ডাউট আছে। তো আজিলৈ ভিডিঅ'টো ইমানেই। আছাম ষ্টাডিৰ পৰা মই বিদায় লৈছোঁ, ধন্যবাদ।